পুনৰ বৃদ্ধি পালে কণীৰ দাম অত্যাৱশ্যকীয় সামগ্ৰীৰ সমানে বৃদ্ধি পাইছে কণীৰ দামো প্ৰতি কাৰ্টুন কণীত 100 টকাৰ পৰা 200 টকা পৰ্যন্ত বৃদ্ধি ৰাজ্যত কণীৰ উৎপাদন পৰ্যাপ্ত নোহোৱাৰ বাবে বহিৰাজ্যৰ পৰা আমদানিকৃত কণীৰ অস্বাভাৱিক দাম বৃদ্ধি নেত্ৰ ব্যৱহাৰ্য সামগ্ৰীৰ দৰে কণীৰ দাম বৃদ্ধিক লৈ সৃষ্টি হৈছে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো হিমন্ত চৌধুৰী আমাৰ সৈতে আছে হিমন্ত চৌধুৰী অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাজ্যক জলাকলা খুৱাই থকাৰ সময়তে আকৌ এবাৰ কণীৰ দামো বৃদ্ধি পাইছে গতিকে এই সন্দৰ্ভত বঙাইগাঁৱৰ জনসাধাৰণে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সবিশেষ জানিব বিচাৰিম সানডে হয় ইয়া মানডে রোজ খাও আন্ডে শিশু হোক বৃদ্ধ হোক সকলোৰে বাবে স্বাস্থ্যৰ বাবে উপযোগী কণী কিন্তু অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে কণীৰ দাম যাৰ বাবে কিছু বিবুধিত পৰিছে গ্ৰাহকসকল মই এখন বিপণীত এই মুহূৰ্তত উপস্থিত আছো মই দেখুৱাবলৈ যত্ন কৰিম আজিৰ দিনটোত বঙাইগাঁৱত কণীৰ দাম কিমান মই ব্যৱসায়ীগৰাকীৰ কাষত লৈ যাবলৈ যত্ন কৰিম আজি আপোনাৰ জোৰা আমি এইটো 70 টকা বেছি আছো আৰু যেটো অন্ধ্ৰৰ পৰা আহে এইটো 16 টকা বেছি আছো কাৰ্টুন কিমান হয় কাৰ্টুন বাঢ়ি গ'ল বহুত এতিয়া আমি যোৱাকালি কাৰ্টুন কিনিছো 1520 টকা মানে 210টা কণী মানে আগতে কিমান আছিল ইয়াৰ আগতে আপোনাৰ দামটো লাহে লাহে বাঢ়ি 1520 হ'ল একচুয়ালি আগতে 1200 1250 এনেকুৱাত কিনিছিলো এইবাৰ দামটো কিবা বেছি বাঢ়ি গ'ল অস্বাভাৱিক বাঢ়ি গ'ল 1520 টকা হ'ল এটো কেই দিনত বাঢ়িলে এইটো মোটামুটি আপোনাৰ 1520 টকা কেনেকুৱা আপোনাৰ মোটামুটি ধৰক আপোনাৰ 15 দিন 20 দিনত বাঢ়ি গ'ল এইটো ইয়াৰ আগতে আপোনাৰ 1330 1340 এনেকুৱা আছিল হঠাৎ বাঢ়ি গ'ল কাৰণটো কি বুলি ভাবে কাৰণটো একচুয়ালি আমি জনামতে আপোনাৰ কি হয় ঠাণ্ডা সিজনত আপোনাৰ প্ৰডাকশনটো অলপ কমা বুলি কয় আমাক যাৰ কাৰণে ডিমান্ডটো বাঢ়ি যায় ঠাণ্ডাত কাৰণ ঠাণ্ডাত মানুহে কণী বেছিকৈ খায় প্লাস বিভিন্ন ধৰণৰ ফেষ্টিভেল আহি থাকে মেলা আহি থাকে সেইটো কাৰণে বঢ়া বুলি কয় স্থানীয় ভাৱে উৎপাদিত যি হব কণী আছে বঙাইগাঁও হয় স্থানীয় দাম আৰু বেছি থাকে অন্ধ্ৰতকৈ আপুনি প্ৰায় কাৰ্টুনৰ 100 টকা ডিফাৰেন্স থাকে এনি টাইম এতিয়া স্থানীয় মানে কেনেকুৱা এওঁলোকৰ কোনো দামৰ ঠিক নাই যেতিয়া অন্ধ্ৰটো বাঢ়ি গ'ল সে অন্ধ্ৰটো 1500 হ'ল এওঁলোকে 100 টকা 1600 বেচিব সাপোজ অন্ধ্ৰটো ডাউন যেতিয়া মাৰে সাপোজ 1300 টকা হৈ গ'ল তেতিয়া এওঁলোকে 1400 কৰিব এওঁলোকৰ কোনো নিজা দাম নাই এওঁলোক পাইকাৰী ৰেটৰ কথা কৈ আছে পাইকাৰী গ্ৰাহকৰ কাষলৈ যাবলৈ যত্ন কৰিম এই মুহূৰ্তত স্বাস্থ্যৰ বাবে উপযোগী বুলি কোৱা হয় কণী শিশুৱে হওক বৃদ্ধয়ে হওক দাম হঠাৎ বৃদ্ধি পালে কণী প্ৰত্যেক বছৰে বৃদ্ধি পায় কিন্তু এইবেলি এই ঠাণ্ডাৰ দিনৰ সময়ত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে হয় এইটো আমাৰ কাৰণে এতিয়া এটা জ্বলন্ত সমস্যা হৈছে কাৰণ আমাৰ ঘৰত প্ৰতি ঘৰতে আজি আমি কেৰেট কণী লৈ যাওঁ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰত কণী এটা মানে কমন এটা বস্তু থাকে হেতু যিকোনো হেৰিতে কিন্তু এতিয়া হঠাৎ দাম বৃদ্ধি পালে 17 টকা 18 টকা জোৰা হৈ গ'ল লোকাল কণী আপোনাৰ 25 টকা মান গুচি গ'ল আৰু তো এইটো আমাৰ বাবে বিৰাট অসুবিধাই হৈছে আসলতে কণীয়ে নহয় অকল আপুনি চাওক আজি যদি কণী হয় কালি মিঠাতেল হ'ব পৰহি দালি হ'ব আলুৰ দাম বাঢ়িছে তো এনেকুৱা এটা ধাৰণা হয় যে মানে এইবিলাক দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো এটা ব্যৱস্থা নাই আজি সেইকাৰণে কোনোবা যদি অসাধু চক্ৰই যদি ব্যৱসায়ী যদি দাম বৃদ্ধি কৰিব পাৰে কৰি দিয়ে কোনোবা মধ্যভোগীয়ে যদি দাম বৃদ্ধি কৰিব পাৰে কৰি দিয়ে এই ক্ষেত্ৰত সামগ্ৰিকভাৱে এটা ব্যৰ্থতা যোগান বিভাগৰ আছে চৰকাৰৰ আছে বুলি আমি ভাবোঁ কাৰণ তেওঁলোকৰ কোনো নিয়ন্ত্ৰণৰ ব্যৱস্থা নাই আজিৰ দিনত এটা ক্ষতি হয় কিন্তু সাধাৰণ মানুহৰ কাৰণ আমাৰতো আয় সীমিত আজিৰ দিনত আমাৰ আয় সীমিত হৈ আছে কাৰণ খৰচ দিনক দিনে বাঢ়ি গৈ আছে বয় বস্তুৰ মূল্য বৃদ্ধিৰ জৰিয়তে গতিকে ইয়াৰ আগতে আমি চাইছিলোঁ আপোনালোকে যেতিয়া যোগান মন্ত্ৰীক সুধিছিলে তেওঁ এটা কৈছিলে যে মোৰ নিমখৰ বাহিৰে মোৰ কোনো হেৰি নাই আৰু চাবলগীয়া তো এনেকুৱা যদি দায়িত্ব জ্ঞানহীন এটা মন্তব্য দিয়ে যোগান মন্ত্ৰী যোগান বিভাগৰ কোনো চোৱা চিতাৰ ব্যৱস্থা নাই তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজে ভুক্তভোগী হ'বলগীয়াই হ'ব আৰু হিমন্ত চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ